ৰাইচ এয়া শুকান খৰি ভাঙি আছে এইপিনে বাচন বৰ্তন মানে কেৰাহী চেৰাহী এয়া শুকান খৰি পানী মানে চব লৈ লৈছোঁ আৰু ক'ত গৈ আছোঁ আগত কৈ আছোঁ ব'লক ৰাইচ যিহেতু এতিয়া পিকনিকৰ ছিজন চলি আছে গতিকে আজি আমি পিকনিক খাবলৈ আহিলোঁ এই নিমাতীৰ ফালে ধুনীয়া জেগা এটা ল'লোঁ এডোখৰতে আহিয়ে ব্ৰেকফাষ্টটো কৰি ল'লোঁ তাৰপাছত এতিয়া চবেই কামে কামে লাগি আছে আৰু বৰ দামী চাউলটো পিকনিক খাবলৈ আহিলোঁ চাউলে থাকি আহিলে দেই আকৌ চাউল আনিবলৈ গৈছোঁ দোকানলৈ এয়া আমাৰ মাছ ফ্ৰাই হৈ আছে ইয়াত আমাৰ এয়া হাঁহ মাংস আছে হৈ যাব ৰাইচ এইপিনে এয়া মাছ ফ্ৰাই কৰিবলৈ ময়ো লাগি গৈছোঁ মানে নিজৰো কুৰকুৰ লাগি থাকে মানে সেইকাৰণে লাগি গৈছোঁ আৰু মাছ বনাই হৈ গ'ল আৰু এতিয়া আমি এয়া হাঁহ মাংস লৰাই আছোঁ মানে মহাই বনাইছে ময়ো অকণমান আৰু এনেই আৰু আপোনালোকে লোকেশ্যনটো গম পালেই আমি নিমাতীলৈ আহিছোঁ আৰু এইফালে দেখিছেনে ফেৰী আহি আছে এইপিনে আৰু আমি পিকনিক খাবলৈ মানে ঘাটৰ পৰা অকণমান আগলৈ গুচি আহিলোঁ আৰু ইয়াতো যথেষ্টখিনি মানুহ আছে চব এইপিনে আছে এইয়া আৰু আমিও গছৰ তলত ধুনীয়াকৈ জেগা এটা পাই গ'লোঁ ৰাইচ এইফালে আমাৰ খানা হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ আৰু দেই আৰু আমি খাই বৈ হোৱাৰ পাছত অকণমান ব্ৰহ্মপুত্ৰৰ ফালে আহিছোঁ আমি তাৰ খালোঁ বাচন চাচন ধুব লাগিব জ্বলাই থৈ যাওঁ নি এইখিনি